লখিমপুৰ কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিছু সংঘাত দেখা পোৱা গৈছে আৰু বিগত 3 দিন ধৰি এই সংঘাতে তুংগত উঠিছে। বিশেষকৈ ৰঙানদী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়াক লৈ একাংশ লোকে কিন্তু ক্ষোভিত হৈছে, কাৰণ সৌসিদিনা কংগ্ৰেছত যোগদান কৰা জয়ন্ত খাউণ্ডক প্ৰাৰ্থিত্ব দিয়াক লৈ একাংশ লোক অসন্তুষ্ট প্ৰকাশ কৰিছে। আজিৰ পুৱাৰ ভাগত পুৱতি নিশা কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ লখিমপুৰ জিলা যি কাৰ্যালয়, সেই কাৰ্যালয়ৰ সন্মুখতেই কিছুমান বেনাৰ পোষ্টাৰ আঁৰি দিয়া হৈছিল। তাত লিখা আছে যে নতুন প্ৰাৰ্থীক যাতে প্ৰাৰ্থিত্ব দিয়া নহয়, তাক লৈ কিন্তু ইয়াত বেনাৰ পোষ্টাৰ আঁৰি থোৱা দেখা পোৱা গ'ল। আৰু 3 দিন পূৰ্বে ইয়াত জয়ন্ত খাউণ্ডৰ বিৰোধিতাৰে একাংশ লোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এইসকল লোকে জয়ন্ত খাউণ্ডৰ বিৰোধিতা কৰিছে আৰু আমি কিছু প্ৰতিক্ৰিয়া জানিবৰ বাবে চেষ্টা কৰিম। যে এই মুহূৰ্তত যদি আমি ক'ব বিচাৰিছোঁ, এয়া লখিমপুৰ ৰাজীৱ ভৱনৰ কাৰ্যালয়, আৰু এই কাৰ্যালয়টোত কিছুদিন পূৰ্বে ইয়াতেই একাংশই জয়ন্ত খাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু আজিৰ পুৱতি নিশা এইখন যিখন গেট আছিল, সেই গেটতেই কিন্তু একাংশ লোকে কিছু বেনাৰ পোষ্টাৰ ইয়াতে আঁৰি থৈ গৈছিল। আৰু আমি প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ, লখিমপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ বহু লোক ইয়াত উপস্থিত আছে। আমি জানিব বিচাৰিছোঁ, পৰহি দেখা পোৱা গৈছিল প্ৰতিবাদ হৈছে আৰু আজি একাংশই ইয়াত পোষ্টাৰ আঁৰি থৈ গৈছে। আপুনি প্ৰথমতে ক'ব গ'লে পৰহি প্ৰতিবাদটো তেওঁলোকে আহিছিলে যে দলে ভাল প্ৰাৰ্থীক দিব লাগে আৰু তেওঁলোকে দলৰ হৈ কাম কৰিব, তেওঁলোকে বুজাবুজি হৈছে পৰহি কথাটো। কিন্তু আজি যিটো কাম কৰিলে, এইটো কোনো কংগ্ৰেছী কৰ্মী এনেকুৱা কাম কৰিব নোৱাৰে। এই কামটো কৰিছে কোনোবা দুষ্কৃতিকাৰীয়ে। চাওক, এই জয়ন্ত খাউণ্ড ডাঙৰীয়া আজি যোৱা 9 তাৰিখে কংগ্ৰেছ দলত যোগদান কৰিছে। আমাৰ দললৈ যেতিয়া কৰ্মী আহে, আমি সদায় কৰ্মীক আদৰি লওঁৱেই। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ দলে যি সময়ত যিটো মুহূৰ্ততে আমাৰ টিকেট ঘোষণা কৰিব, যাকে ঘোষণা কৰিব, আমি তেওঁকে দলৰ প্ৰাৰ্থী হিচাপে আদৰি ল'ম। আৰু যিবিলাক কাম কৰিছে সাধাৰণতে কংগ্ৰেছ কৰ্মীয়ে মই কৰিব বুলি একেবাৰে নাভাবোঁ, কাৰণ কংগ্ৰেছ দলটো এনেকুৱা এটা দল, ভাৰত স্বাধীন কৰা দল, আৰু কৰ্মীবিলাকে আহি পিনি কেতিয়াও কংগ্ৰেছ অফিচৰ বাটত পোষ্টাৰিং নকৰে। বিশেষকৈ জয়ন্ত খাউণ্ড ডাঙৰীয়া 9 তাৰিখে যোগদান কৰিছেহে। কৰাৰ পিছত যেতিয়া তেওঁ প্ৰাৰ্থীটো আবেদন কৰিবই। আৰু আমাৰ ধাৰণা হয় যে কোনোবা দুষ্কৃতিকাৰীয়ে এনেকুৱা কাম কৰিছে। কি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া আপোনালোকে? চাওক, আমি আলোচনা হ'ব অলপ পিছতে, আমাৰ জিলা কংগ্ৰেছৰ সমূহ কৰ্মী আহিব। আমি আলোচনাৰ পিছত সিদ্ধান্ত ল'ম কি কৰা যায়। আমিও প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অলপ মানুহ ইয়াতে আমাৰ প্ৰশাসনৰ মানুহ বঢ়াই দিব লাগে। এতিয়া 3জনহে মানুহ আছে, আমি সেইটো প্ৰশাসনক অনুৰোধ জনাইছোঁ। ইয়াৰ পূৰ্বে দেখা গৈছিল যে কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰত একাংশ লোকে জয়ন্ত খাউণ্ডৰ বিৰোধিতা কৰিছিল। আচলতে তেওঁলোকে সেইটো নুই ক'ব নোৱাৰে। তেওঁলোকে আহিছিলে ইয়াতে যে 9জনে বিচাৰি আছোঁ, কোনোবা এজন দিয়ক। চাওক, প্ৰতিজন মানুহৰ এটা আশা থাকে। মই যদি টিকেট বিচাৰোঁ, মোৰ 10জন ফলোৱাৰ্ছ থাকিবই। তেওঁলোকৰ নিজৰ নিজৰ আশা থাকে, তেওঁলোকে সেইটো দাবী লৈ আহিছিলে। কিন্তু পিছত আমি যেতিয়া বুজালোঁ জিলা কংগ্ৰেছ কমিটিয়ে যে জলে যাকে টিকেট দিব তেওঁলোকে দলৰ হৈ কাম কৰিব বুলি আমাক কথা দিছে। তেওঁলোকে তেওঁ নাজানে একচুৱেলি, যিজনে সেইটো কথা কৈছিলে। আমি পিছত গম পালোঁ যে তেওঁ কোনো দলৰ কৰ্মী নহয়, তেওঁ কোনোবাই পঠাইছিলে, তেওঁ কোনোবাই পঠাইহে দিছিলে। মানে এতিয়া আমি আপোনালোকে যিটো কথা কৈছে যে যিসকল লোকে ইয়াত সেই কাৰ্য কৰিছে, সেয়া দলীয় কাৰ্যকৰ্তা হ'ব নোৱাৰে? হ'ব নোৱাৰে। কিয় কাৰণে আমাৰ দলৰ নীতি আদৰ্শ এটা আছে। আমি দলৰ হাইকমাণ্ডে যিটো আমাক কয় সেইটোৰ আমি মানি লওঁ, সেইটো আমাৰ আগৰ পৰা চলি থাকে। আৰু যিটো পোষ্টাৰিং হৈছে বুলি কৈছে, সেইটো পোষ্টাৰিংটো ৰাতি কৰা নাই, ৰাতিপুৱা সময়ত কোনোবাই কৈছে, সেইটো গতিকে দুষ্কৃতিকাৰী হ'ব। আৰু যদি দুষ্কৃতিকাৰী নহয়, তেখেতলোকে দিনৰ পোহৰত আহিলেহেঁতেন, লগালেহেঁতেন। আৰু পোষ্টাৰকেইখন ৰাতি ইমান দুপাল পিঠা বৰষুণত নীতিতে পোষ্টাৰ, গতিকে ৰাতিপুৱা কোনোবাই কৰিছে। আৰু আমাৰ যি ছিকিউৰিটি থাকে ইয়াত ৰাতি থাকে, তেখেতে মুছলিম সম্প্ৰদায়ৰ হোৱাৰ কাৰণে, ধৰ্মীয় লম্বী হোৱাৰ কাৰণে তেখেতে ৰাতিপুৱা যিটো চেহেৰি সেইটো কৰিছে। তেতিয়ালৈকে পোষ্টাৰিং নাই, তাৰপিছত কৰিছে, পুৱাৰ ভাগত কোনোবাই কৰিছে, চেক বুজি কৰিছে। গতিকে সেইটোতো আমি মানে ভাল মানুহে কৰিছে বুলি ক'ব নোৱাৰোঁ, এইটো দুষ্কৃতিকাৰী। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়াই হৈছে আজিৰ তাৰিখত, কাৰণ প্ৰাৰ্থিত্ব ইতিমধ্যে দ্বিতীয়খন তালিকা কংগ্ৰেছৰ প্ৰকাশ পাইছে। কিন্তু লখিমপুৰৰ বিহপুৰীয়া সমষ্টিৰ বাদে আজি পৰ্যন্ত ৰঙানদীয়ে হওক, নাওবৈচা হওক, লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা হোৱা নাই। বিশেষকৈ বিহপুৰীয়া, নাওবৈচা আৰু লখিমপুৰ সমষ্টিক লৈ কোনো খেলি এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই। কিন্তু বিশেষতঃ ৰঙানদী সমষ্টিত সৌসিদিনা যোগদান কৰা জয়ন্ত খাউণ্ডক লৈ একাংশই বিৰোধিতা কৰিছে। আজি পুৱাৰ ভাগত একাংশই বিৰোধিতা কৰি পোষ্টাৰ আঁৰি থৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।